फैसला आज लिया गया और मैं बहुत हार्दिक अभिनंदन करना चाहूंगा हमारे केंद्र सरकार के जितने भी कर्मचारी हैं और जितने पेंशनर्स हैं उनके लिए डीए और डीआर बढ़ाया गया, जिसकी टोटल लागत भारत सरकार को आएगी 6,791 करोड़ रुपीस। बेसिकली डीए एंड डीआर 1 Jan 2026 से 60% ऑफ बेसिक पे हो जाएगा। 2% बढ़ा है, 58 से 60 हुआ है, 60% ऑफ बेसिक पे हो जाएगा। टोटल करीब 50 लाख एम्प्लॉयज हैं और 68 लाख पेंशनर्स हैं भारत सरकार की। इन सब के लिए बहुत बड़ा ये बेनिफिशियल अवार्ड रहेगा। इसका फाइनेंशियल इम्प्लीकेशन 6,791 करोड़ रुपीस पर ईयर आएगा। नमस्कार, सरकारी कर्मचारीৰ বাবে ডাঙৰ আপডেট। ডিএ বৃদ্ধিৰ সিদ্ধান্তত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ। কিমান শতাংশ বৃদ্ধি পাব ডিএ? অৱশেষত আহিল কৰ্মচাৰীৰ কাৰণে এটা সুখবৰ। চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ। ডিএ বৃদ্ধিত অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে। এতিয়া প্ৰশ্ন হ'ল, কিমান শতাংশ ডিএ বৃদ্ধি পাব কৰ্মচাৰীসকলৰ? আৰু কেন্দ্ৰীয় চৰকাৰৰ লগে লগে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলো ইয়াৰ দ্বাৰা উপকৃত হ'ব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে 2% মৰগীয়া বানচ, যাক ডিয়াৰনেছ এলাউন্স বা ডিএ বুলি কোৱা হয়, তাত বৃদ্ধিত অনুমোদন জনালে কেন্দ্ৰই। শনিবাৰে কেবিনেটত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে 2% মৰগীয়া বানচ অৰ্থাৎ ডিএ বৃদ্ধিৰ সিদ্ধান্তত অনুমোদন জনায়। আৰু এই অনুমোদিত সংশোধনীয়ে বৰ্তমানৰ মৰগীয়া বানচ 2% বৃদ্ধি কৰিব। মৰগীয়া বানচ হৈছে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মুদ্ৰাস্ফীতি বা ইনফ্লেশ্যনৰ লগত সৈতে মোকাবিলা কৰিবলৈ প্ৰদান কৰা এক জীৱন ধাৰণৰ খৰচৰ সংশোধন। আৰু এই পৰিৱৰ্তনৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰ উভয়ৰে মাহিলী পাৰিতোষিক বৃদ্ধি পাব। কৰ্মচাৰী সংগঠনসমূহে দৰমহা গাঁথনিৰ ব্যাপক পৰিৱৰ্তনৰ দাবী জনাই থকাৰ সময়তে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই দাবীসমূহ প্ৰস্তাৱিত 8ম দৰমহা আয়োগৰ সৈতে জড়িত, য'ত দৰমহাৰ সংশোধনী আৰু আনুষংগিক বিষয়সমূহ জড়িত হৈ আছে। চৰকাৰক দাখিল কৰা এক স্মাৰকপত্ৰত নেশ্যনেল কাউন্সিল অৱ জইণ্ট কনচালটেটিভ মেচিনেৰী, যাক NCJCM বুলি কোৱা হয়, তেওঁলোকে 3.83 অধিক ফিটমেণ্ট ফেক্টৰ প্ৰস্তাৱ আগবঢ়াইছে। যদি এয়া গ্ৰহণ কৰা হয়, তেন্তে ই ন্যূনতম বেছিক দৰমহা 18,000 টকাৰ পৰা বৃদ্ধি হৈ 69,000 টকালৈকে বৃদ্ধি কৰিব পাৰে, যাৰ ফলত সামগ্ৰিক দৰমহা যথেষ্ট বৃদ্ধি পাব। আৰু এই বৃদ্ধিয়ে চৰকাৰী কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত ব্যক্তি উভয়ৰে মাহিলী আয় বৃদ্ধি কৰিব। ক্ৰমান্বয়ে বাঢ়ি অহা খৰচৰ সৈতে উপাৰ্জনৰ সামঞ্জস্য ৰাখি আৰ্থিক সকাহ দিয়াৰ লক্ষ্যৰে এই সংশোধনী কাৰ্যকৰী হ'ব। আৰু 2% ডিএ বৃদ্ধিৰ লগে লগে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ 58%ৰ পৰা গৈ 60% হ'ব। আৰু ইয়াৰ জৰিয়তে 1 কোটিৰো অধিক চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ লাভান্বিত হ'ব। পেঞ্চনাৰসকলৰ ডিআৰ তেওঁলোকে লাভ কৰে। আৰু এতিয়া 50 লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু 65 লাখ পেঞ্চনাৰ আছে, যি এই বৰ্ধিত ডিএ ডিআৰৰ দ্বাৰা উপকৃত হ'বলৈ সক্ষম হ'ব। ধন্যবাদ। फैसला आज लिया गया और मैं बहुत हार्दिक अभिनंदन करना चाहूंगा हमारे केंद्र सरकार के जितने भी कर्मचारी हैं और जितने पेंशनर्स हैं उनके लिए डीए और डीआर बढ़ाया गया, जिसकी टोटल लागत भारत सरकार को आएगी 6,791 करोड़ रुपीस। बेसिकली डीए एंड डीआर 1 Jan 2026 से 60% ऑफ बेसिक पे हो जाएगा। 2% बढ़ा है, 58 से 60 हुआ है, 60% ऑफ बेसिक पे हो जाएगा। टोटल करीब 50 लाख एम्प्लॉयज हैं और 68 लाख पेंशनर्स हैं भारत सरकार की। इन सब के लिए बहुत बड़ा ये बेनिफिशियल अवार्ड रहेगा। इसका फाइनेंशियल इम्प्लीकेशन 6,791 करोड़ रुपीस पर ईयर आएगा।